নমস্কাৰ, আপোনালোকে চাই আছে হেডলাইন 8। তাইৰ বয়স আছিল মাত্ৰ 10 মাহ। পৃথিৱীখনক তাই বুজি পাবলৈ শিকাই নাছিল, কিন্তু সেই 10-মহীয়া শিশুটিয়েই সমগ্ৰ মানৱ জাতিক মানুহ হ'বলৈ শিকাই চিৰদিনলৈ গুচি গ'ল। বিভিন্ন ধৰণৰ হিংসা, বিদ্বেষ আৰু ঘৃণাই অমানুহত পৰিণত কৰা এই দেশখনত মানুহ হোৱাৰ প্ৰকৃত অৰ্থ দেখুৱাই গ'ল এইজনী অকণমানি পৰীয়ে। নাম তাইৰ এলিন শ্বেৰিন আব্ৰাহাম। নামটো লওঁতেই মোৰ বুকু কঁপি উঠিছে। ছবিলৈ চাওঁতেই চকু সেমেকি উঠিছে। ভাবি চাওক তেওঁৰ পিতৃ মাতৃৰ কথা। ভাবিবও সাহস নহয়, কিন্তু এলিনৰ পিতৃ মাতৃয়ে স্থাপন কৰিলে মানৱতাৰ শ্ৰেষ্ঠতম নজিৰ। নিজৰ হিয়াৰ আমঠু সন্তানক একেবাৰে অকালতে চিৰবিদায় দিয়াৰ আগতে তেওঁলোকে তাইৰ বাবে ল'লে এনেকুৱা সিদ্ধান্ত, যি প্ৰাণ ৰক্ষা কৰিলে আন বহুজনৰ। এয়া মৰণেৰে জীৱন জিনাৰ কেনে এক অশ্ৰুসিক্ত কিন্তু প্ৰেৰণাময় কাহিনী। এই মাহৰ আৰম্ভণিতে কেৰালাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এলিন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু চিকিৎসকে পিছলৈ তাইক ব্ৰেইন ডেড ঘোষণা কৰে। এই গভীৰ শোকৰ মাজতো এলিনৰ পিতৃ মাতৃয়ে এক মহৎ সিদ্ধান্ত লয়। তাইৰ বৃক্ক, যকৃত, চকু আৰু হৃদযন্ত্ৰৰ ভাল্ভ দান কৰে। ইয়াৰ জৰিয়তে এলিন কেৰালাৰ আটাইতকৈ কনিষ্ঠ অংগদানকাৰী হিচাপে পৰিণত হয়। এলিন আছিল চাৰ্চ অৱ ছাউথ ইণ্ডিয়া চিনডৰ সৈতে জড়িত অৰুণ এব্ৰাহাম আৰু শিক্ষক শ্বেৰিন এন জনৰ একমাত্ৰ কন্যা। 5 ফেব্ৰুৱাৰীত পিতৃ মাতৃ আৰু পৰিয়ালৰ সৈতে গাড়ীত ভ্ৰমণ কৰি থকা অৱস্থাত আন এখন বাহনৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত তাই গুৰুতৰভাৱে আহত হয়। শুকুৰবাৰে চিকিৎসকে পিতৃ মাতৃক জনায় যে এলিন ব্ৰেইন ডেড পৰ্যায়লৈ গৈছে। কিন্তু সেই সীমাহীন বেদনা অতিক্ৰম কৰি অৰুণ আৰু শ্বেৰিনে লৈ পেলালে সেই সিদ্ধান্ত। কণমানিজনী কায়িকভাৱে জীয়াই নাথাকিলেও তাই আনৰ জৰিয়তে জীৱন্ত হৈ থাকিব। সেই মহান আশাৰে পিতৃ মাতৃয়ে এলিনৰ অংগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। শুকুৰবাৰে সন্ধিয়া 7:13 বজাত কোচিৰ অমৃতা ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছৰ পৰা গ্ৰীণ কৰিডৰৰ জৰিয়তে এলিনৰ অংগসমূহ স্থানান্তৰ কৰা হয়। এম্বুলেন্সে 3 ঘণ্টা 20 মিনিটত তিৰুৱনন্তপুৰমৰ কিমছ হেল্থ হাস্পতালত উপস্থিত হয়। তাত 6-মহীয়া শিশু ধ্ৰিয়াই এলিনৰ যকৃত গ্ৰহণ কৰে। নিশা 10:30 বজাত আৰম্ভ হোৱা অস্ত্ৰোপচাৰ শনিবাৰে পুৱা 6 বজাত সমাপ্ত হয়। হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে শিশুটিৰ অৱস্থা স্থিৰ আৰু উন্নতিৰ দিশে আগবাঢ়িছে। এলিনৰ হৃদযন্ত্ৰৰ ভাল্ভ তিৰুৱনন্তপুৰমৰ শ্ৰী চিত্ৰা ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড টেকনলজিলৈ প্ৰেৰণ কৰা হয়। চকু দুটা কোচিৰ এইমছৰ আই বেংকত সংৰক্ষণ কৰা হৈছে, যিবোৰ পিছলৈ উপযুক্ত ৰোগীক দিয়া হ'ব। এলিনৰ বৃক্ক দুটা তিৰুৱনন্তপুৰম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন এটি 10 বছৰীয়া শিশুক দান কৰা হয়। শনিবাৰে পুৱাতে অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয় আৰু শিশুটিৰ অৱস্থা স্থিৰ বুলি জনোৱা হৈছে। কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ, মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, তাৰকা মোহনলালকে ধৰি সমগ্ৰ কেৰালা, সমগ্ৰ দেশ আজি ধন্য। কণমানি এলিন আৰু তেওঁৰ পিতৃ মাতৃৰ প্ৰতি ভাষাহীনভাৱে কৃতজ্ঞ। কোট্টায়াম জিলাৰ ছেইণ্ট থমাছ CSI গীৰ্জাত এলিনক ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰবিদায় দিয়ে কেৰালাবাসীয়ে। কণমানি পৰী এলিন আজি নাথাকিলেও মানৱ জাতিৰ মাজত এলিন সদায় জীয়াই থাকিব। মানৱতাৰ জ্যোতিষ্মান তাৰকা হয়। চাই থাকিব হেডলাইন 8।